নমস্কাৰ, মোৰ নাম হাছানুৰ আলম। মই দেশভক্ত হাইস্কুলৰ 10মান শ্ৰেণীৰ ছাত্ৰ। মোৰ জিলা বৰপেটা অসম। মোৰ টীমৰ নাম হ'ল DVHH। উন্নত ভাৰত নিৰ্মাণ প্ৰতিযোগিতাৰ 2025ৰ অংশৰূপে দেশভক্ত হাইস্কুলৰ পৰা আইডিয়া ছাবমিশ্যন কৰিবলৈ ওলাইছোঁ। মানুহৰ জীৱনৰ বাবে পানী অতি প্ৰয়োজনীয় পদাৰ্থ। কিন্তু এতিয়া নদ-নদী, খাল-বিল, পুখুৰী আদিৰ পানী প্ৰায়ে মলিন হৈ থাকে। এনে পৰিস্থিতিত পানী পৰিষ্কাৰ কৰা অতি জৰুৰী। যান্ত্ৰিক বা ৰাসায়নিক পদ্ধতিৰ বাহিৰে প্ৰাকৃতিক পদাৰ্থ ব্যৱহাৰ কৰি সহজে পানী পৰিষ্কাৰ কৰিব পৰা যায়। বিষয়: প্ৰাকৃতিক পদাৰ্থ ব্যৱহাৰ কৰি পানী বিশুদ্ধকৰণৰ বাবে ফিল্টাৰ প্ৰস্তুত। উদ্দেশ্য: ঘৰতে বা পৰিৱেশত সহজে পোৱা প্ৰাকৃতিক পদাৰ্থ ব্যৱহাৰ কৰি মলিন বা অপৰিষ্কাৰ পানীৰ পৰা ময়লা, গোন্ধ আৰু কিছুমান ক্ষতিকাৰক পদাৰ্থ আঁতৰ কৰি পানী বিশুদ্ধকৰণ। ফিল্টাৰ প্ৰস্তুতকৰণত প্ৰয়োজনীয় সামগ্ৰী: প্লাষ্টিকৰ বটল, বালি, কয়লা, পাথৰ, মলিন পানী। ফিল্টাৰ প্ৰস্তুত প্ৰণালী: লেয়াৰবোৰ তলৰ পৰা ওপৰলৈ, পৰিষ্কাৰ কাপোৰ, বালি, কয়লা, পাথৰ, মলিন পানী। এনেদৰে ফিল্টাৰ বনাই আমি বিশুদ্ধ পানী সেৱন কৰি ৰোগমুক্ত জীৱন যাপন কৰিব পাৰোঁ।